হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছোঁ। দিনটোৰ কেইবাখনো আঁচনিৰ ওপৰত কি আপডেট আহিছে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে যিহেতু অসমত মহিলা উদ্যমিতা আঁচনি যোনবোৰ সেল্ফ হেল্প গ্ৰুপ যোনটাই আত্মসহায়ক গোটৰ মহিলাসকলক কি কৰা হৈছিলে এটা ফৰ্ম দিয়া হৈছিলে যে সেই ফৰ্মটো ফিল আপ কৰাৰ পিছত আপোনালোকক বেংক একাউণ্টত 10,000কৈ টকা দিয়া হ'ব বুলি অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছিলে। যদিও অসম চৰকাৰৰ ফালৰ পৰা কেইবাখনো ডেট ঘোষণা কৰিছিলে যে আমি এইটো ডেটৰ ভিতৰত যোনসকল মহিলা উদ্যমিতা আঁচনিৰ কাৰণে আবেদন কৰিছিলে তেওঁলোকৰ বেংক একাউণ্টত 10,000 টকাকৈ সোমাই দিয়া হ'ব, যদিও সেই টকাটো এতিয়ালৈকে লাভ কৰা নাই। ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকক কেতিয়া টকাটো দিব কেবিনেট বৈঠকত ফাইনেল ডেট ঘোষণা কৰিলে আপোনালোকে এইটো ডেটৰ ভিতৰত কি কৰিব আপোনালোকৰ 10,000 টকাটো অতি সোনকালে আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। বাকি অসমত কি আঁচনি চলি আছে আৰু আঁচনিৰ কাৰণে কি নথিপত্ৰ লাগিব আৰু লাষ্ট ডেট কেতিয়ালৈকে আছে, PM কিষাণ ৰেজিষ্ট্ৰেশ্যন হৈ আছে নে নাই, অৰুণোদয় আঁচনি লাষ্ট ডেট কিমান হয়, সবিশেষ আপোনালোকক এই ভিডিঅ'ৰ শেষলৈকে জনাই থাকিম। যদি আপুনি এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, যদিও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, বেল আইকনটো অল কৰি দিব যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। আপোনালোকে এতিয়া স্ক্ৰীণত চাব পাৰিছে যে যোৱা 16 জানুৱাৰীৰ দিনা কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে যোনসকল মহিলা এতিয়া আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে আৰু মহিলা উদ্যমিতা আঁচনিৰ কাৰণে আবেদন কৰিছিলে তেওঁলোকৰ টকাটো এপ্ৰিল মাহৰ পৰা কি কৰা হ'ব ষ্টাৰ্ট কৰা হ'ব। আপোনালোকৰ টকাটো এপ্ৰিল মাহৰ পৰা পোৱাটো আৰম্ভ হৈ যাব। এতিয়া এপ্ৰিল মাহত সকলো হয়তো মহিলাই নাপায় কাৰণ এতিয়া 30 লাখ মহিলা কি কৰা হ'ব 10,000কৈ টকা দিয়া হ'ব আৰু 10,000 টকা এই ভাল ইউজ কৰাৰ পিছত আপোনালোকক আকৌ 25,000 টকা কি কৰা হ'ব বেংক একাউণ্টত দিয়া হ'ব। সেইকাৰণে এই 10,000 টকাটো আপোনালোকে ভাল কামত ব্যৱহাৰ কৰিবলৈ আপোনালোকক অসম চৰকাৰৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছে। আনকি অসম কুইক চেনেলৰ পৰা আপোনালোকক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে এই 10,000 টকাটো লাভ কৰি ভাল এটা কিবা কামত আপোনালোকে ইউজ কৰক। এতিয়া কেইটামান আপোনালোকে কুকুৰা পোহক বা হাঁহ কুকুৰা এনেকৈ বা কেইটামান ছাগলী পোহক বা কোনোবাই গৰু ফাৰ্ম এটা দিয়ক বা কোনোবাই গাহৰি পোহক, এনেকৈ কিবা এটা বিজনেছৰ আপোনালোকে এই 10,000 টকাটো খটাই দিয়ক আৰু এই 10,000 টকাটো আপোনালোকে কি কামত ব্যৱহাৰ কৰিছে সেইটো আপোনালোকে কি কৰিব লাগিব প্ৰজেক্ট সহকাৰে বা অসম চৰকাৰৰ ফালৰ পৰা কিছুমান কি কৰিব চৰকাৰী মানুহ কি কৰিব বান্ধি দিব, সেই চৰকাৰী মানুহক কি কৰা হ'ব চাবলৈ তেওঁলোকে পঠাই দিব যে মহিলা উদ্যমিতা আঁচনিক যিহেতু 10,000 টকাকৈ দিয়া হৈছিলে সেই 10,000 টকাটো কি কামত ইউজ কৰিছে আপোনালোকে অলপ ভিজিট কৰি কিনে ছাৰ্ভে কৰি কিনে আপোনালোকে চাই লওক। যেতিয়া তেওঁলোকে ভেৰিফিকেশ্যন কৰিব ভেৰিফিকেশ্যনৰ সময়ত যদি আপোনালোকে এই 10,000 টকা কেনেকৈ ইউজ কৰিছে বা ক'ত ইউজ কৰিছে এইটো যদি আপোনালোকে দেখাব নোৱাৰে তেনেহ'লে কিন্তু আকৌ এই যোনটো 25,000 টকা আপোনালোকে কিন্তু লোন নাপায়, এইটো কিন্তু আপোনালোকক লোনৰ জৰিয়তে দিয়া হ'ব আৰু একেবাৰে কম সুতৰ হাৰত আপোনালোকক লোনটো দিয়া হ'ব বেংকৰ ফালৰ পৰা। এইটো আপোনালোকে অলপ মনত ৰাখিব। এতিয়া অসমত যিহেতু এতিয়া PM কিষাণৰ নতুন ৰেজিষ্ট্ৰেশ্যন হৈ আছে, অতি সোনকালে আপোনালোকে কি কৰক নতুনকৈ PM কিষাণৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আনকি যোনবোৰ ভুৱা কৃষক আছিলে আপোনালোকে টকা লাভ কৰি আছিলে হয়তো সকলোৱে গম পায় যে ভুৱা কৃষকসকলে এতিয়া এই টকাবোৰ ঘূৰাই দিব লাগিব। এতিয়ালৈকে কোনো ধৰণৰ ইনফৰমেশ্যন এনেকুৱা কনফাৰ্মেশ্যন অহা নাই, আপোনালোকে চিন্তিত হৈ নাথাকিব। যদিও ঘূৰাই দিব লাগে তেনেকুৱা আপোনালোকে ঘূৰাই পইচাটো ইমান যিহেতু 19টা কিস্তি ইতিমধ্যে আপোনালোকে এতিয়া পাবই। 18টা কিস্তি যদি আপোনালোকে পাইছে, যদি আপোনালোকে একেবাৰে ভুৱা কৃষক হয় আপোনাৰ নামত একোৱে মাটি নাই বা আপোনাৰ দেউতাৰ নামত একোৱে মাটি নাই, যদি তেনেকুৱাকৈ আপোনালোকে পইচা লাভ কৰিছে তেনেহ'লে আপোনালোকে পইচা কিন্তু ঘূৰাই দিব লাগিব। আপোনাৰ নামত কেনেকুৱা কোনো ধৰণৰ কেছ ফাইল নহয়, বহুতে হয়তো ভয় দেখুৱাই আছে যে আপোনাক ধৰি লৈ যাব থানাত লৈ যাব বা পুলিচ ষ্টেচনত লৈ যাব, আনকি আপোনালোকক কি কৰা হ'ব থানাত লৈ কেনে কি কৰিব কাষ্টাডিত আপোনালোকক সোমাই দিব। তেনেকুৱা কোনো ধৰণৰ এতিয়ালৈকে কনফাৰ্মেশ্যন অহা নাই। ইতিমধ্যে আপোনালোকক যোনটো নতুন PM কিষাণ এতিয়া আবেদন চলি আছে, লাষ্ট ডেট তেনেকুৱা এটা ঘোষণা কৰা নাই। অতি সোনকালে আপোনালোকে যিকোনো CSC চেণ্টাৰত গৈ কিনে বা নিজে মোবাইল ফোনৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব PM কিষাণৰ কাৰণে আবেদন কৰিব পাৰিব। সকলোৱে জানে অসমত নতুনকৈ এটা আঁচনি চলি আছে নিৰ্মাণ সখী আঁচনি। এতিয়া আপোনালোকে যদি এতিয়া কাষ্ট মিস্ত্ৰী, ৰাজমিস্ত্ৰী, ৰং মিস্ত্ৰী যিকোনো মিস্ত্ৰী বা যিকোনো যোগালীৰ লগত যদি আপোনালোকে জড়িত হৈ আছে, এতিয়া আপোনালোকৰ বয়সটো যদি 18 পৰা 55 বছৰ বয়স হৈছে তেনেহ'লে আপোনালোকে এই নিৰ্মাণ সখী আঁচনিৰ জৰিয়তে আবেদন কৰি এটা আপোনালোকে পেঞ্চন লাভ কৰিব। পেঞ্চনটো আপোনালোকে 60 বছৰৰ পৰা আপোনালোকে কি কৰা হ'ব পেঞ্চনটো লাভ কৰিব 100 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত প্ৰতি মাহে আপোনালোকে লাভ কৰিব। আনকি এই নিৰ্মাণ সখী আঁচনিত বহুতো সুবিধা আছে। আপোনালোকে কি কৰিব পাৰে অতি সোনকালে নিজৰ আধাৰ কাৰ্ড লৈ আপোনালোকে আবেদন কৰিব পাৰে। নথিপত্ৰ আপোনালোকক ইমান এটা নথিপত্ৰ খোজা নাই, আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ড, বেংক পাছবুক এইখিনি খুজিছে। অতি সোনকালে আপোনালোকে যিকোনো CSC চেণ্টাৰত গৈ কিনে আবেদন কৰিব পাৰিব। আনকি আপোনালোকে যদি নিৰ্মাণ সখী আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিব খোজে কেনেকৈ আবেদন কৰিব তাৰ কাৰণে মই ডেছক্ৰিপশ্যনত ধুনীয়াকৈ আপোনালোকক সুবিধাৰ্থে কি কৰিছোঁ ভিডিঅ'খন ক্ৰিয়েট কৰি বনাই থৈছোঁ। সেই ভিডিঅ'টো চালে আপোনালোকে ধুনীয়াকৈ বুজি পাব যে নিৰ্মাণ সখী আঁচনি কি হয়
নিৰ্মাণ সহায়ক আঁচনি কেনেকৈ আবেদন কৰিব লাগে, কিমান টকা পে'মেণ্ট কৰিব লাগিব, সকলো আপোনালোকক সেই ভিডিঅ'ত ভালকৈ বুজাই দিয়া হৈছে।